हेलो फ्रेंड्स आमी আজি जितु राति भिडिओ দিব লগা আছিল হেতু ভিডিও আপলোড কৰাৰ পিছত ইউটিউবত অলপ প্ৰবলেম হৈছিল গতিকে এই ভিডিওটো আপুনি কালি ৰাতিপুৱা পাই যাব আমি আজি ডিসকাস কৰিম স্কিপ কাউন্টিং আৰু গ্ৰুপ কাউন্টিং আৰু অলৰেডি আমি এইকেটা অলৰেডি হে কৰিছো সো আজি স্কিপ কাউন্টিং এতিয়া স্কিপ কাউন্টিং মানে কি স্কিপ মানে বাদ দিয়া বা এৰি যোৱা আৰু কাউন্টিং মানে গণনা কোনো সংখ্যা যদি বাদ দি আমি বেলেগ এটা সংখ্যা গণনা কৰো তেনহলে এটো স্কিপ কাউন্টিং বুলি কোৱা হয় এতিয়া আমি এটা एग्जांपल লও তেতিয়া ভালকে বুজা যাব ধৰি লওক মই কেটামান নম্বৰ লৈছো এতিয়া এই নম্বৰ কেটা চাওক 1 3 5 7 9 আৰু 13 আমাক উলিয়াব দিছে এই খালি ঠাইটো পুৰ কৰিব দিছে এই খালি ঠাইত কোনটো নম্বৰ সংখ্যা হ'ব এতিয়া এৰ কাৰণে আমি প্ৰত্যেকটো নম্বৰটো চাম যে নম্বৰটো কেনেকৈ আগবাঢ়ি আছে চাওক 3 নম্বৰটো 1 তকৈ 2 বেছি 5 3 তকৈ 2 বেছি 7 5 তকৈ 2 বেছি 9 7 তকৈ 2 বেছি গতিকে এই সংখ্যাটো 9 তকৈ কি হ'ব 2 বেছি হৈ যাব আমি চাম এটো ডিফাৰেন্স ইয়াতে ডিফাৰেন্সটো আছে 2 ইয়াতেও ডিফাৰেন্সটো 2 আছে ইয়াতেও 2 গতিকে এটা ডিফাৰেন্সটো 2 আছে গতিকে ইয়াতে কি হ'ব ডিফাৰেন্সটো 2 হৈ যাব গতিকে নম্বৰটো কি হ'ব 9 তকৈ 2 বেছি কৰিলে এটো কি হৈ যাব 11 হৈ যাব এনেকুৱা ধৰণৰ যিবোৰ কোৱেশ্চন আছে হেবোৰ কোৱেশ্চনক আমি স্কিপ কাউন্টিং বুলি কম এটা নেক্সট বেলেগ এটা যদি एग्जांपल লও 3 6 9 এতিয়া নেক্সট নম্বৰটো কি হ'ব এই সংখ্যাটো কি হ'ব এতিয়া এইটো যদি আমি চাও ইয়াতে ডিফাৰেন্সটো যদি আপুনি চাই এই দুটা ডিফাৰেন্স আছে 3 এই দুটাৰো 3 তেনহলে 9 ৰ লগত কোনটো সংখ্যাৰ ডিফাৰেন্স 3 বা 6 তকৈ 9 3 বেছি 9 তকৈ 3 বেছি কৰিলে কোনটো নম্বৰ পাম আমি 12 নম্বৰটো পাম গতিকে এইটো আমাৰ आंसर হৈ যাব এতিয়া আমি আৰু এটা নম্বৰ লও 21 35 28 14 7 এতে এইটো নম্বৰ যদি আমি চাও এইটো এই লাইনটো যদি আমি চাও ইয়াতে চাওক আমাৰ ডিফাৰেন্সটো কি হৈছে এই 28 আৰু 7 এই দুটা ডিফাৰেন্স 7 এই দুটা ডিফাৰেন্সও 7 হ'ব লাগিব এই দুটাৰো 7 হ'ব লাগিব এই দুটাৰো 7 হ'ব লাগিব আমি ওপৰৰ যদি দুয়োটা উদাহৰণ চাও এই দুয়োটা উদাহৰণত আমাৰ কি হৈছে সৰুৰ পৰা ডাঙৰ লৈ গৈছে ঊৰ্ধ্বক্ৰমত গৈ আছে আমি কি কৰি আছো 2 আমি নেক্সট নম্বৰৰ লগত নেক্সট নম্বৰটো পাবলৈ আগৰ নম্বৰটোৰ লগত 2 আমি কি কৰিম প্লাস কৰিলে পাম 3 ৰ লগত 2 প্লাস কৰিলে 5 5 ৰ লগত 2 প্লাস কৰিলে এইটোৰ লগত একে কথা 3 ৰ লগত 3 প্লাস কৰিলে পাম এইটোৰ লগত 3 প্লাস কৰিলে এইটো পাম এতিয়া এইটো কি হৈছে আমাৰ অধক্ৰমত যাই আছে ডাঙৰৰ পৰা সৰুলৈকে যাই আছে মানে আমি কি কৰিব লাগে মাইনাস কৰিব লাগে 35 ৰ পৰা 7 মাইনাস কৰিলে 28 28 ৰ পৰা 7 মাইনাস কৰিলে আমি কি পাম 21 পাম আকৌ 21 ৰ পৰা 7 মাইনাস কৰিলে 14 পাম 14 ৰ পৰা 7 মাইনাস কৰিলে 7 পাম এতিয়া এনেকুৱা ধৰণৰ যিমান কোৱেশ্চন আছে গটিকেটাক আমি স্কিপ কাউন্টিং বুলি ক'ব পাৰি আমি আজি বেছি एग्जांपल ইউজ নকৰো বা কোৱেশ্চন কেটা আমি যেতিয়া প্ৰিভিয়াস ইয়াৰ কৰিম বা A2 চ্যাপ্টাৰ 1 যেতিয়া আমি কমপ্লিট কৰিম তেতিয়া যিমান কেটা কোৱেশ্চন সম্ভৱ হয় আমি গটিকেটা কোৱেশ্চন কৰি যাম এতিয়াৰ কাৰণে আমি জাস্ট বেসিক খিনি জানি লও এতিয়া নেক্সট আমাৰ ইয়াৰ পিছত আৰু এটা আমাৰ টপিক আছে হেতু হল গ্ৰুপ কাউন্টিং স্কিপ কাউন্টিংৰ ওপৰত মই কেটামান কোৱেশ্চন সাইডত দি দিম আপোনালোকে হেকেটা সলভ কৰিবলৈ চেষ্টা কৰিব আৰু যেটো WhatsApp গ্ৰুপ আছে WhatsApp গ্ৰুপৰ ডেসক্ৰিপচনত লিংকটো দিয়া আছে আৰু কমেন্টতো দিয়া থাকিব আপুনি WhatsApp গ্ৰুপত জয়েন কৰিব মই ইয়াৰে কোৱেশ্চন কেটা WhatsApp গ্ৰুপত পঠাই দি থাকিম এতিয়া নেক্সট যেটো আমাৰ টপিক আছে হেতু হল গ্ৰুপ কাউন্টিং অসমীয়াত হ'ব দলগত কাউন্টিং এতিয়া এটো আমি কৰো গ্ৰুপ কাউন্টিং কেনেকুৱা বস্তু মই প্ৰথমতে একেবাৰে ইজিয়েষ্ট এটা দি দিও গ্ৰুপত সাপোজ তিনিটা আপেল আছে কৰবাত চাৰিটা আছে ইজিয়েষ্ট एग्जांपल হল টোটাল আমাৰ আপেল কেটা ইয়াতে আছে কেটা আছে তিনিটা ইয়াতে কেটা আছে চাৰিটা তেনহলে মুঠ number of apple কিমান হ'ব আপেলৰ সংখ্যা মুঠ কিমান হ'ব 7 হ'ব ইয়াতে এটা গ্ৰুপ আছে এই তিনটা মিলি এটা গ্ৰুপ বনাইছে এই তিনটা মিলি এটা গ্ৰুপ বনাইছে তেতিয়া টোটাল আপেলৰ সংখ্যা কিমান হ'ব টোটাল 7টা হ'ব এটো হল ইজিয়েষ্ট एग्जांपल নেক্সট আমি
ইয়াতকৈ অলপ আপাৰ লেভেলৰ কোৱেশ্চন কৰিম এতিয়া এনেকুৱা এটা কোৱেশ্চন আছে এটা আপেল মানে যদি 10 টকা বুজায় তেনেহলে তলত যিকেটা আপেল আছে গোটেইকেটা মিলি কিমান টকা বুজাব এইটো হল আমাৰ কোৱেশ্চন যে প্ৰতিটো আপেলে যদি 10 টকা বুজায় তেনেহলে যেটো আমাৰ গ্ৰুপ যেটো দল দিয়া আছে এই গ্ৰুপ মিলি কিমান টকা বুজাব এটা চাওক এটা আপেলৰ যদি 10 টকা হয় তেনেহলে এটা দুটা 3 4 5টা আছে টোটাল তেনেহলে কিমান হ'ব টোটাল 50 টকা আমাৰ হৈ যাব নেক্সট আমি বেলেগ এটা एग्जांपल লম এটা চাওক নেক্সট যদি মই এনেকুৱা এটা एग्जांपल লও আমার 4টা বক্স আছে ইয়াতে আছে 8টা এটা দুটা 3 4 5 6 7 আৰু আমাৰ লাগে 8টা লাগে আৰু ইয়াতে আছে দুটা সব আমাক কোৱেশ্চন দিছে এনেকুৱা এটা ছবি দিয়া আছে আমাক আৰু এটা বস্তু দিয়া আছে যে 4টা বক্স মিলি যদি 100 হয় 4টা বক্সৰ ভ্যালু যদি 100 হয় তেনেহলে এইটো যে আমাৰ গ্ৰুপ আছে এই গ্ৰুপ গোটেইকেইটা মিলি আমাৰ কিমান হ'ব এটা চাওক 4টা মিলি যদি 100 হয় এই গোটেইকেইটা কি কৰিম আমি প্লাস কৰি দিম গোটেইকেইটা মিলি উলিয়াব লাগে এই 4টা মানে 100 গতিকে এইটোৰ ভ্যালু আমাৰ হৈ যাব 100 ইয়াতে কেইটা আছে 1 2 3 4 5 6 7 8 8টা আছে তেনেহলে 4টাৰ ভ্যালু যদি 100 হয় 8টাৰ ভ্যালু 8টাৰ ভ্যালু কিমান হৈ যাব 200 হৈ যাব আকৌ 4টাৰ ভ্যালু যদি 100 হয় ইয়াতে আছে আমাৰ দুটা বক্স তেনেহলে দুটা বক্সৰ ভ্যালু কিমান হৈ যাব দুটা বক্সৰ আমাৰ এটো হৈ যাব 50 তেনেহলে আমাৰ ইন টোটাল কিমান হৈ যাব টোটাল 100 300 350 এটো হল আমাৰ आंसर আমাৰ নেক্সট টপিকটো হল এভারেজ গড় এভারেজ फ्रेंड्स মই বহুত দিন হল ইংলিশ মিডিয়ামত পঢ়াই আছো গতিকে মই কিছুমান অসমীয়া শব্দ পাহৰি গৈছো বানান কেতিয়াবা ভুল হ'ব পাৰে হেইটোৰ কাৰণে ক্ষমা খুজিছো শুধৰাই দিব হেতু এতিয়া এভারেজ টু কি বস্তু হয় আমি কিছুমান সংখ্যা যদি লও আমি প্ৰথমতে দুটা সংখ্যা লৈ লও 10 আৰু 20 এতিয়া এই দুটাৰ এভারেজ মানে এই দুটাৰ একেবাৰে যদি মিড পইণ্ট আমি লও একেবাৰে মাজত থকা সংখ্যাটো কি হ'ব 10 আৰু 20 একেবাৰে মাজত থকা সংখ্যাটো কি হ'ব যেটো আমি সংখ্যা লম এটো আনসারটো হৈ যাব 15 চাওক এই দুটাৰ যেটো ডিফারেন্স আৰু এই দুটাৰ যেটো ডিফারেন্স হেতু কি হ'ব সেম হ'ব এই 15 সংখ্যাটো উলিওৱাৰ এটা আমাৰ কি আছে ফর্মুলা আছে এই ফর্মুলাটো হল ইয়াতে জিকেটা আমাৰ নম্বৰ সংখ্যা দিয়া থাকিব যেকেটা নম্বৰ দিয়া থাকিব হেইকেটা আমি সাপোজ আৰু এটা আছে 30 আৰু এটা আছে 40 ধৰক এই চাৰিটা সংখ্যা দিয়া আছে এই চাৰিটা সংখ্যাৰ গড় আমি উলিয়াব লাগে গতিকে যিমান কেটা সংখ্যা থাকিব হেইকেটা কি কৰিব আপুনি প্লাস কৰি দিব 10 প্লাস 20 প্লাস 30 প্লাস 40 এতিয়া তলত কি কৰিম আমি ওপৰত যিকেটা সংখ্যা আছে গোটেইকেটা সংখ্যা প্লাস কৰিম আৰু তলত কিমানটা সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা আমি চাৰিৰে কি কৰিম হৰণ দি দিম যেটো आंसर আহিব হেতু आंसर কি কম আমি গড় বুলি কম 10 plus 20 30 30 60 60 plus 40 100 divide by 4 চাৰিৰে যদি হৰণ কৰো তেনেহলে কি হ'ব 4 যায় 10ৰ মাজত দুবাৰ 4 2 গুণে 8 তেনেহলে থাকিল ইয়াতে 2 20 4 5 গুণ 20 তেনেহলে आंसरটো হৈ যাব 25 আমি বেলেগ এটা एग्जांपल লও ধৰক কিছুমান বয়স দিয়া আছে এজ দিয়া আছে 17 34 20 24 43 আৰু 17 ধৰ কেইটামান বয়স দিয়া আছে আমাৰ গড় বয়সটো উলিয়াব লাগে এভারেজ এজ আমাৰ উলিয়াব লাগে তেনেহলে আমি এভারেজটো কেনেকে পাম যিমান কেইটা সংখ্যা দিয়া আছে গটি কেইটা সংখ্যা আমি কৰিম প্লাস 17 34 20
24 43 17 আৰু তলত আমি কি লিখিম কেইটা সংখ্যা আছে এটা দুটা 3 4 5 6 গতিকে আমি তলক কি কৰিম 6 দি হৰণ কৰি দিম এটা এই গটেকেটা প্লাস কৰি আমি 6 দি কি কৰিম ডিভাইড কৰি দিম এতিয়া যদি প্লাস কৰো আমি অলপ ইজিকে কৰো 43 আৰু 7 50 আৰু 1 60 60 আৰু 20 80 80 আৰু 20 100 104 আৰু 4 8 138 138 148 48 আৰু 7 148 আৰু 7 55 এতিয়া আমি 6 দি যদি ডিভাইড দিও তাহলে আমাৰ আনসারটো আহি যাব 6 15 এর মাজত 1 টাইম যাব এবাৰ যাব 6 সরি দুইবাৰ যাব 12 থাকিল 2 25 25 এর মাজত আমাৰ যাব 6 চাৰিবাৰ 4 6 গুণে 24 থাকিল 1 তাৰ পিছত 10 10 এর মাজত যাব এবাৰ তাৰ পিছত থাকিল 4 48 বার মানে 24.18 সামথিং এটো অ্যাপ্রক্সিমেট ভ্যালু বাস এটোৱে আমাৰ আনসারটো হৈ যাব আপুনি ডিভাইডটো সাইডতো এনেকৈ কৰিব পাৰে 155 আৰু 6 এতিয়া এটো আমাৰ আনসার হৈ যাব নিশ্চয় গড়টো বুজিলে আমি বাকি যিমান কেটা কোশ্চেন আমি সম্ভৱ হয় নেক্সট ক্লাছত আমি কৰিম এতিয়া আমি নেক্সট আৰু এটা আমাৰ টপিক আছে এই টপিকটো ডিসকাস কৰিম হেতু হল কম্পাৰিজন দুটা সংখ্যাৰ মাজত তুলনা কৰা কোনটো ডাঙৰ বা কোনটো সৰু এটো আমি অলৰেডি এসেন্ডিং আৰু ডিসেন্ডিং অৰ্ডাৰ ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰমত অলপ আলোচনা কৰিছো আমি আৰু অলপ আলোচনা কৰো তুলনা কৰিব লাগে দুটা সংখ্যা যিকোনো দুটা সংখ্যা দিয়া থাকিব আমি তুলনা কৰিব লাগে কোনটো ডাঙৰ বা কোনটো সৰু বা চাৰিটা সংখ্যা দিয়া থাকিব পাৰে তাৰ মাজত ক'ব লাগে যে আটাইতকৈ সৰু কোনটো বা আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আমি এটা एग्जांपल লৈ লও 12043 1020043 17973 20401 ধৰক আমাৰ চাৰিটা সংখ্যা দিয়া আছে এই সংখ্যা কেইটাক আটাইতকৈ সৰু আমাৰ উলিয়াব লাগে আটাইতকৈ সৰু সংখ্যাটো আমি উলিয়াম এটোৰ কাৰণে আমি প্ৰথমতে কি চাম প্ৰতিটো সংখ্যাত কেইটা অংক আছে ইয়াতে চাওক এটা দুটা 3 4 5 1 2 3 4 5 1 2 3 4 5 6 ইয়াতে 6টা আছে ইয়াতে 5টা আছে ইয়াতে 5টা আছে 1 2 3 4 5 ইয়াতে 5টা আছে এতিয়া যেটো সংখ্যাত আটাইতকৈ বেছি অংক থাকে হেতু সদায় আটাইতকৈ কি হৈ যাব এটো আটাইতকৈ ডাঙৰ হৈ যাব আৰু আমি বাকি কেইটা যিকেইটা সমান সংখ্যক অংক আছে এইটো এই তিনিটা আমি এতিয়া কম্পেয়াৰ কৰিম সৰ্বপ্ৰথম আমি কি কৰিম প্ৰথম সংখ্যাটো চাম প্ৰথম অংকটো চাম ইয়াতে আছে 2 ইয়াতে আছে 1 ইয়াতে আছে 1 আমি বাকি কেইটা চাব নালাগে যেহেতু গটে কেইটাত অংকৰ সংখ্যা সমান আমি প্ৰথম অংক কেইটা চাম প্ৰথম অংকটো ইয়াতে 2 আছে তাৰ মানে এটো আমাৰ এটো যদি আটাইতকৈ ডাঙৰ হয় নাম্বাৰ আমি 1 বুলি দিও তেনেহলে এটো কি হৈ যাব নাম্বাৰ 2 হৈ যাব নেক্সট আমি এই দুটা চাওক প্ৰথম অংক দুটা সমান সমান আছে এতিয়া আমি যাম নেক্সট অংক দুটাত ইয়াতে আছে 7 ইয়াতে আছে 9 তেনেহলে কোনটো ডাঙৰ হৈ যাব এটো ডাঙৰ হৈ যাব এটো আমাৰ থাৰ্ড হৈ যাব আৰু এটো আমাৰ ফোর্থ হৈ যাব তেনেহলে কোনটো আটাইতকৈ সৰু হল এটো সংখ্যা 12043 এটো আমাৰ আনসার হৈ যাব এটা আমি বেলেগ আৰু এটা एग्जांपल লও ধৰক আমাৰ এইকেইটা অংক আছে ইয়াৰ আমাৰ উলিয়াব লাগে আটাইতকৈ সৰুয়ে লওক আটাইতকৈ সৰু সংখ্যাটো আমাৰ উলিয়াব লাগে আমি প্ৰথমতে কি কৰিম অংক কোনটো সংখ্যাত কেইটা আছে হেতু আমি চাম 1 2 3 4 5 6 7 ইয়াতে কেইটা আছে আমাৰ 7টা অংক আছে 1 2 3 4 5 ইয়াতে আছে আমাৰ 5টা অংক 1 2 3 4 5 ইয়াতেও 5টা আছে 1 2 3 4 5 6 ইয়াতে আছে 6টা অংক আছে এতিয়া আটাইতকৈ সৰু আমাৰ উলিয়াব লাগে
আমি প্ৰথমে চাওক এইটো ইয়াতে এইটো সংখ্যাত আমাৰ 7টা অংক আছে এইটো আটাইতকৈ ডাঙৰ হৈ যাব নেক্সট ইয়াতে 6টা আছে এইটো তাৰ পিছত আহি যাব আৰু এই দুটা সৰুৰ মাজত এই দুটাৰ মাজত আমাৰ চেক কৰিব লাগে ইয়াতেও 5টা অংক ইয়াতেও 5টা অংক আমি কি কৰিম প্ৰথমতে প্ৰথম অংক দুটা চাম ইয়াতে আছে 1 ইয়াতে আছে 9 কোনটো ডাঙৰ 9 ডাঙৰ গতিকে এইটো ডাঙৰ হৈ যাব আটাইতকৈ সৰু আমাৰ আনসাৰটো কোনটো হৈ যাব এইটো অংক হৈ যাব এইটো সংখ্যা আমাৰ আটাইতকৈ সৰু হৈ যাব এতিয়া আমাৰ অলপ দুটা সৰু সৰু টপিক বাকি আছে যেটো আমি নেক্সট ক্লাছত ডিসকাস কৰিম আৰু তাৰ পিছতে এইটো চেপ্টাৰ কমপ্লিট হোৱাৰ পিছত আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনৰ লগতে কিছুমান মডেল কোৱেশ্চন বা স্যাম্পল কোৱেশ্চন আমি সলভ কৰিম আৰু যদি আপোনালোকৰ কোনো কোৱেশ্চন থাকে তেনেহলে হোৱাটসঅ্যাপ গ্ৰুপ আৰু আমাৰ কমেন্টত জনাব পাৰে আৰু হোৱাটসঅ্যাপ গ্ৰুপতো জনাব পাৰে নিশ্চয় আমি নেক্সট ক্লাছবোৰত হেবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম